हेलो स्टूडेंट्स वेलकम टू माय चैनल তোমালোকক আজি মই তোমালোকৰ ক্লাস 10 ৰ অসমীয়া যেটো তোমালোকৰ কিতাপ আছিল তাৰ তোমালোকৰ চেপ্টাৰ নম্বৰ 6 ঠিক আছে তোমালোকৰ চেপ্টাৰ তোমালোকৰ 6 কি দিছে এতে যে উদ্যোগী হ আহা ঠিক আছে তোমালোকৰ এই চেপ্টাৰৰ ভিতৰত আজি কি ভিতৰৰ কোশ্চেন আছে কি কোশ্চেন তোমালোকৰ এসএলসি এক্সামত আহিব পাৰে ঠিক আছে সেইবোৰ কোশ্চেন মই তোমালোকক আজি সলিউশন কৰি দিম ঠিক আছে তো তোমালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো লাইক কৰি দিব ঠিক আছে তোমালোকক মই সকলোবাৰ ভিতৰৰ কোশ্চেন ইম্পৰ্টেন্ট কোশ্চেন মই তোমালোকক আলোচনা কৰাই দিম তোমালোকে প্ৰথমতে চোৱা ইয়াতে তোমালোকক মই ভিতৰৰ কোশ্চেনবোৰ আলোচনা কৰাই দিম ঠিক আছে তোমালোকে প্ৰথমে কবিৰ পৰিচয়টো তোমালোকে চোৱা লেখক তোমালোকক দিয়া আছে লেখক কোন আছিল দেৱজিৎ কি আছিল দেৱজিৎ ভুৱা আমাৰ লেখক আছিল ঠিক আছে তোমালোকে দেৱজিৎ ভুৱাৰ পিতৃৰ নাম আৰু মাতৃৰ নাম তোমালোকে পঢ়িবা ঠিক আছে এতে দিয়া আছে প্ৰয়াত হৰেন্দ্ৰনাথ ভুৱা আৰু মাতৃ দিয়া আছে মনোৰমা ভুৱা তোমালোকে এটো মনত ৰাখিবা পিতৃৰ নাম আৰু মাতৃৰ নাম ঠিক আছে তাৰ পিছত তোমালোকে এটো পঢ়িবা 1984 চনত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগত উত্তীৰ্ণ হৈ পিছত বঙাইগাঁও সদনাগাৰত অভিযন্তা হিচাপে তেওঁ যোগদান কৰে ঠিক আছে দে তোমালোকৰ কোশ্চেন হ'ব পাৰে যে কিমান চনত দেৱজিৎ ভুয়াই অভিযন্তা হিচাপে সুখ্যাতি লাভ কৰিছিল ঠিক আছে 1984 চনত তোমালোকে মনত ৰাখিবা তোমালোকৰ মহাবিদ্যালয়ৰ নাম দিছে ঠিক আছে মহাবিদ্যালয় নালাগে আমাক যে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা এইবোৰ আমাৰ নালাগে ঠিক আছে কিমান চনত ঠিক আছে অভিযন্তা হিচাপে তেওঁ সুখ্যাতি লাভ কৰিছে অভিযন্তা পদটো কিমান চনত লাভ কৰিছে 1984 চনত পৰৱৰ্তী সময়ত 2021 বৰ্ষত তাৰে পৰাই ইলেক্ট্ৰিকেল বিভাগৰ মেনেজাৰ পদত অধিষ্ঠিত হৈ অৱসৰ গ্ৰহণ কৰিছিল তোমালোকৰ এটা কোশ্চেন হ'ব পাৰে যে দেৱজিৎ ভুৱাই কিমান চনত ঠিক আছে ইলেক্ট্ৰিকেল বিভাগৰ মেনেজাৰ পদত অধিষ্ঠিত হৈ অৱসৰ গ্ৰহণ কৰিছিল বা অধিষ্ঠিত হৈছিল ঠিক আছে কোশ্চেন হ'ব যে দেৱজিৎ ভুৱাই কিমান চনত ইলেক্ট্ৰিকেল বিভাগৰ মেনেজাৰ হিচাপে অধিষ্ঠিত হৈছিল তোমালোকে চনত মনত ৰাখিবা 2021 চনত ঠিক আছে এইটো তাৰ পিছত তোমালোকে মনত ৰাখিবা যে দেৱজিৎ ভুৱাৰ দুখন বা তিনিখন মান তোমালোকে 30টা আমাৰ অসমীয়া গ্ৰন্থ দি আছে ঠিক আছে 30খন অসমীয়া গ্ৰন্থ আমাৰ ইয়াতে দি আছে তোমালোকে এইবোৰ আমাৰ অসমীয়া গ্ৰন্থ এইবোৰ যে বুলেট চলোৱা ছোৱালীজনী কবিতাৰ আকাশ জুবিন গাৰ্গ জিন্দাবাদ নতুন নায়িকা হিমা ঠিক আছে তোমালোকক 30খন অসমীয়া দি আছে তাৰে ভিতৰত তোমালোকে দুটা মনত ৰাখিবা 30খন অসমীয়া আৰু 40খন ইংৰাজীত দি আছে ঠিক আছে তোমালোকে অসমীয়াৰ দুটা আৰু তোমালোকে ইংৰাজীত দুটা তোমালোকে বাটাৰফ্লাইটো মনত ৰাখিবা মি টু তোমালোকে মনত ৰাখিবা ঠিক আছে এই দুটা তোমালোকৰ সহজ আছে মি টু আৰু বাটাৰফ্লাই আৰু অসমীয়া তোমালোকে জুবিন গাৰ্গ জিন্দাবাদ তোমালোকে মনত ৰাখিবা এইটো তোমালোকৰ সহজ আছে আৰু এটা কবিতাৰ প্ৰকাশ তোমালোকে এই দুটা মনত ৰাখিবা ঠিক আছে হৈ গ'ল তোমালোকে এইটো মনত ৰাখিবা যে তেওঁ অসমীয়াত কেইখন গ্ৰন্থ ৰচনা কৰিছে 30খন আৰু ইংৰাজী ভাষাত তেওঁ 40খন গ্ৰন্থ ৰচনা কৰিছিল তোমালোকে এই দুটা মনত ৰাখিবা ঠিক আছে ইফালে তোমালোকৰ এটা কোশ্চেন হ'ব পাৰে এই কোশ্চেনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে ঠিক আছে কোশ্চেন হ'ব যে উদ্যোগী হ'বলৈ এজন মানুহৰ এজন ব্যক্তিৰ কিহৰ প্ৰয়োজন ইয়াতে দি আছে এই পাঠৰ জৰিয়তে এজন সফল উদ্যোগী হ'বৰ বাবে মানুহৰ ধৈৰ্য একাগ্ৰতা নিয়মানুৱৰ্তিতা সময়ানুৱৰ্তিতা আত্মবিশ্বাস আৰু হাৰ নমনাৰ মনোবৃত্তি নেভাৰ গিভ আপ হাৰ নমনা ঠিক আছে কেতিয়াও হাৰ নমনা নেভাৰ গিভ আপ হাৰ নমনা মনোবৃত্তিৰ প্ৰয়োজন ঠিক আছে তোমালোকে মনত ৰাখিবা কোশ্চেন হ'ব কি যে এজন মানুহে সফল উদ্যোগী হ'বলৈ কিহৰ প্ৰয়োজন এজন মানুহৰ ধৈৰ্য পেশেন্স একাগ্ৰতা ঠিক আছে এটো মনত ৰাখিবা একাগ্ৰতা নিয়মানুৱৰ্তিতা সময়ানুৱৰ্তিতা ঠিক আছে ৰুলছ লাগিব ঠিক আছে সময়ানুৱৰ্তিতা সময়ত কামটো শেষ কৰিব লাগিব আত্মবিশ্বাস ঠিক আছে সেলফ ডিফেন্স তোমালোকৰ সেলফ বিলিভ আত্মবিশ্বাস লাগিব ঠিক আছে তাৰপিছত এই দেখিছে হাৰ নমনা নেভাৰ গিভ আপ এইবাৰ তোমালোকক লাগিব তাৰপিছত তোমালোকে শব্দাৰ্থ একাগ্ৰতা পঢ়িবা নিয়মানুৱৰ্তিতা পঢ়িবা এই দুটা পঢ়িবা ঠিক আছে এতিয়া মই তোমালোকক ভিতৰৰ কোশ্চেনবোৰ আলোচনা কৰি দিম তোমালোকে পাঠভিত্তিক কোশ্চেনবোৰ কেইটামান চোৱা 1 মাৰ্কৰ যিবোৰ পাঠভিত্তিক কোশ্চেন তোমালোকে সকলোবোৰ পঢ়িবা ঠিক আছে কি দিছে 10ম শ্ৰেণীৰ হেৰণী কথাত সমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি তোমালোকৰ কোশ্চেনবোৰৰ উত্তৰ ইয়াতে দি আছে মই তোমালোকক এইবাৰ উপৰি ভিতৰৰ কোশ্চেনবোৰ আলোচনা কৰি দিম ইয়াতে দি আছে 10ম শ্ৰেণীৰ হেৰণী কথাত সময় শ্ৰেণী শিক্ষক প্ৰকাশ গোস্বামীয়ে সকলোকে পুৱাৰ সম্ভাষণ জনোৱাৰ লগে লগে শিক্ষাৰ্থীসকলে থিয় হৈ প্ৰতি সম্ভাষণ জনালে ঠিক আছে শিক্ষকগৰাকীৰ নাম কি প্ৰকাশ গোস্বামীয়ে ঠিক আছে ক নম্বৰ কোশ্চেন কি দিছে আমাক যে
শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল? খ নম্বৰ কুৱেশ্যন। ঠিক আছে, নতুন বিষয় কি আছিল? এজন ব্যক্তিয়ে কেনেকৈ নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে, এইটোৱে আছিল প্ৰথম বিষয় আমাৰ। ঠিক আছে, এইটোৱে আছিল। ঠিক আছে, তোমালোকে উত্তৰটো এইটো লিখিবা। গ নম্বৰ কুৱেশ্যন কি দিছে আমাক, যে এজন উদ্যোগী আৰু অৰ্থহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? ঠিক আছে, ইয়াতে আমাক উত্তৰ দি আছে। ক্ষুদ্ৰ ব্যৱধান আছিলে আমাৰ এলাহ। ঠিক আছে, এলাহ মানে কি? এলেহুৱা। ঠিক আছে, আলচি। তোমালোকে মনত ৰাখিবা। তাৰপিছত ঘ নম্বৰ কুৱেশ্যন দিছে, এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? তোমালোকক মই কৈয়ে দিছিলোঁ অলপ আগতে, তোমালোকে এইটো মনত ৰাখিবা। ইয়াৰ পৰা ধৈৰ্য, একাগ্ৰতা, নিয়মানুবৰ্তিতা, সময়ানুবৰ্তিতা, আত্মবিশ্বাস আৰু ধাৰণা মৰা। ঠিক আছে, এইবাৰ তোমালোকে মনত ৰাখিবা। তোমালোকক মই ভিতৰৰ কুৱেশ্যনবোৰ আলোচনা কৰাই দিম। তোমালোকে ভিতৰৰ কুৱেশ্যনবোৰ চোৱা। পাঠভিত্তিক কুৱেশ্যনবোৰ তোমালোকৰ ডিকশ্যনাৰীত তোমালোকৰ ছাজেশ্যনত পাইয়ে যাবা পাঠভিত্তিক কুৱেশ্যনবোৰ। ঠিক আছে, আৰু তোমালোকৰ ক্লাছ টিচাৰে আলোচনা কৰাই দিব। এইবাৰ মই তোমালোকক ভিতৰৰ কুৱেশ্যনবোৰ আলোচনা কৰাই দিম। আৰু যদি পাঠভিত্তিক কুৱেশ্যনবোৰ লাগে তোমালোকক সৰুকৈ, এই বৰ্ড কুৱেশ্যনবোৰ সৰুকৈ মই বনাই থৈছোঁ PDF আকাৰে। তোমালোকক যদি লাগে তোমালোকে কমেণ্ট কৰিবা, মই তোমালোকক আলোচনা কৰাই দিম। ঠিক আছে, তোমালোকে ভিতৰৰ কুৱেশ্যনবোৰ চোৱা। তোমালোকে ভিতৰৰ কুৱেশ্যনটো চোৱা। প্ৰথমত তোমালোকে ইয়াতে কুৱেশ্যন হ'ব পাৰে, কোনটো বিজ্ঞাপন? কুৱেশ্যন কি হ'ব, যে কোনটো বিজ্ঞাপন? কুৱেশ্যন এনেকুৱা ধৰণৰ হ'ব যে কোনটো বিজ্ঞাপনে এজন ছাত্ৰক ইয়াতে কি দিছে, উদ্যোগী হ'ব বিচৰা এজন ছাত্ৰ বা ব্যক্তিৰ বাবে এই বিজ্ঞাপনটো গুৰুত্বপূৰ্ণ। কোনটো বিজ্ঞাপন উদ্যোগী হ'বৰ কাৰণে এজন ছাত্ৰ বা ব্যক্তিৰ কাৰণে গুৰুত্বপূৰ্ণ? কোনটো বিজ্ঞাপন? এইটো বিজ্ঞাপন। ঠিক আছে, ইট ক্ৰিকেট, স্লেপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট। ঠিক আছে, এইটো এটা বিজ্ঞাপন। ঠিক আছে, এইটো বিজ্ঞাপনে গুৰুত্বপূৰ্ণ এজন ব্যক্তি বা এজন ছাত্ৰৰ কাৰণে উদ্যোগী হ'বৰ কাৰণে। ঠিক আছে, এইটো বিজ্ঞাপন তোমালোকে মনত ৰাখিবা। এইটো তোমালোকৰ 9 নম্বৰ কুৱেশ্যন হিচাপে আছে, উত্তৰ হিচাপে আছে। তোমালোকে এইটো মনত ৰাখিবা। ঠিক আছে, তাৰপিছত তোমালোকে ইফালে তোমালোকৰ ভিতৰৰ কুৱেশ্যন ইফালে আছে, পেজ নম্বৰ 28। ঠিক আছে, পেজ নম্বৰ 28 তোমালোকে এইখিনি পঢ়িবা, যে কৰ্ণাটকৰ এজন নিম্ন মধ্যবিত্ত পৰিয়ালত তেওঁৰ জন্ম হয়। কাৰ জন্ম হয়? নাৰায়ণ মূৰ্তিৰ জন্ম হয়। ঠিক আছে, সৰুৰে পৰা এজন উদ্যোগী হোৱাৰ তেওঁৰ দুৰ্বাৰ হেঁপাহ আৰু হাবিয়াস আছিল। সেয়ে অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি কিছুদিন চাকৰিৰ পাছতে তেওঁ চাকৰি ত্যাগ কৰি কি দিছে, ছফ্ট্ৰনিক্স নামৰ এক কোম্পানী প্ৰতিষ্ঠা কৰে। ঠিক আছে, তোমালোকে মনত ৰাখিবা যে নাৰায়ণ মূৰ্তিয়ে চাকৰি এৰি কি কোম্পানী প্ৰতিষ্ঠা কৰিছিল? কোম্পানীটোৰ নাম কি? তোমালোকে মনত ৰাখিবা, কোম্পানীটোৰ নাম হৈছে ছফ্ট্ৰনিক্স। ঠিক আছে, এইটো কোম্পানীটোৰ নাম। আৰু এটা কুৱেশ্যন হ'ব পাৰে, এই কোম্পানীটো কিন্তু কেইবাবছৰ পিছত দেউলীয়া হয়, অৰ্থাৎ তেওঁ লছ খাইছিল, বিজনেছত লছ খাই এই কোম্পানীটো বন্ধ হৈ গৈছিল। ঠিক আছে, তোমালোকে পঢ়িবা, 1.5 বছৰৰ পাছত দেউলীয়া হৈ কোম্পানীটো বন্ধ হৈছিল। কিন্তু তেখেতে শুই নাছিল, কিন্তু নেভাৰ গিভ আপ, কেতিয়াও হাৰ নামানিছিল, নতুন কোম্পানী এটা তুলিছিল। ঠিক আছে, এইটোৰ নাম কি? তোমালোকে মনত ৰাখিবা যে যদিও অৱশেষত চাকৰি বাদ দি কেইজনমান বন্ধুৰ লগ হৈ ইনফোচিছ নামৰ কোম্পানী আৰম্ভ কৰিছিল। তোমালোকে মনত ৰাখিবা যে এইটো কুৱেশ্যন কেনেকুৱা ধৰণে আহিব, যে নাৰায়ণ মূৰ্তিয়ে বন্ধুৰ লগত নতুনকৈ প্ৰতিষ্ঠা কৰা কোম্পানীটোৰ নাম কি আছিল? ইনফোচিছ। ঠিক আছে, তোমালোকে মনত ৰাখিবা। ঠিক আছে, তাৰপিছত তোমালোকৰ ইয়াতে তোমালোকৰ এটা কুৱেশ্যন হ'ব পাৰে। জেনেৰেলি আমি বেচিকেলি এটা কুৱেশ্যন পঢ়িলোঁ যে উদ্যোগী হ'বৰ কাৰণে আমাক এইবোৰ আমাৰ প্ৰয়োজন আছে, ধৈৰ্য, একাগ্ৰতা, নিয়মানুবৰ্তিতা। ঠিক আছে, এইবোৰ আত্মবিশ্বাস, এইবোৰ আমাৰ প্ৰয়োজন আছে আমাৰ উদ্যোগী হোৱাৰ কাৰণে। কিন্তু বৰ্তমান সময় প্ৰযুক্তি, তথ্য প্ৰযুক্তি আৰু জ্ঞানৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা অৰ্থনীতি সমাজ ব্যৱস্থাৰ সময়। গতিকে এনেবোৰ বিষয়ত উদ্যোগী হ'ব বিচাৰিলে এনে বিষয় শিক্ষা। ঠিক আছে, তোমালোকৰ কুৱেশ্যন হ'ব পাৰে যে বিজ্ঞান প্ৰযুক্তিত আমি উদ্যোগী হ'বৰ কাৰণে আমাক কিহৰ প্ৰয়োজন? ঠিক আছে, জেনেৰেলি উদ্যোগী হ'বৰ কাৰণে এইবোৰৰ প্ৰয়োজন, কিন্তু বিজ্ঞানৰ ক্ষেত্ৰত, বিজ্ঞান আৰু তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত, ইনফৰমেশ্যন আৰু টেকন'লজিৰ ক্ষেত্ৰত আমাক উদ্যোগী হ'বৰ কাৰণে আমাক কি কৰিব লাগিব? প্ৰথমে শিক্ষা লাভ কৰিব লাগিব, জ্ঞান থাকিব লাগিব, আৰু কৌশলসমূহ আহৰণ কৰাটো অতিকে গুৰুত্বপূৰ্ণ। ঠিক আছে, এইটো সৰুকৈ দিব পাৰে তোমালোকক, যে তথ্য প্ৰযুক্তিত আমি উদ্যোগী হ'বৰ কাৰণে আমাক কিহৰ প্ৰয়োজন? শিক্ষা, জ্ঞান। ঠিক আছে, এডুকেশ্যন এণ্ড কৌশলসমূহ আহৰণ কৰাটো অতিকে গুৰুত্বপূৰ্ণ। ঠিক আছে, তোমালোকে মনত ৰাখিবা, এইবোৰ আমাৰ বিজ্ঞানৰ ক্ষেত্ৰত। ঠিক আছে, তাৰপিছত তোমালোকক কুৱেশ্যন দিব পাৰে, ইয়াতে দি আছে বিখ্যাত বৈজ্ঞানিক টমাছ আলভা
এডিশনে ইলেক্ট্ৰনিক বাল্ব তৈয়াৰ কৰোঁতে বাৰে বাৰে বিফল হৈছিল বুলি মন্তব্য কৰিছিল। তোমালোকৰ কোৱেশ্যন হ'ব পাৰে যে ইলেক্ট্ৰনিক বাল্ব কোনে আৱিষ্কাৰ কৰিছিল? টমাছ আলভা এডিশনে। ঠিক আছে, তোমালোকে মনত ৰাখিবা। আৰু ইয়াৰ মাজতে মই তোমালোকক এটা কোৱেশ্যন আলোচনা কৰাই দিম যে এই কিতাপটোৰ ভিতৰত ঠিক আছে কেইজনমান বিশিষ্ট উদ্যোগীৰ নাম লিখা। ঠিক আছে, তোমালোকক 2 মাৰ্ক দি 4টা লিখিব ক'ব। তোমালোকে প্ৰথমে লিখিবা টমাছ আলভা এডিশন, প্ৰথমটো আমাৰ। দ্বিতীয়টো তোমালোকে লিখিবা কাৰ্লছনে। ঠিক আছে, কাৰ্লছনে তোমালোকে লিখিবা দ্বিতীয়টো। তৃতীয়টো তোমালোকে এইটো লিখিবা ধীৰুভাই আম্বানী। ঠিক আছে, তোমালোকে ধীৰুভাই আম্বানী লিখিবা। চতুৰ্থত তোমালোকে বিল গেটছ তোমালোকে এইটো লিখিবা। বিল গেটছ এসময়ত পৃথিৱীৰ ভিতৰত সকলোতকৈ ধনী মানুহ বা ধনী ব্যক্তি আছিলে বিল গেটছ। তেনেহ'লে আমাৰ ধীৰুভাই আম্বানী, এইটো টমাছ আলভা এডিশন। ঠিক আছে, আৰু তোমালোকে কাৰ্লছনে। ঠিক আছে, এই কেইজন আমাৰ বিশিষ্ট উদ্যোগী আছিলে। ঠিক আছে, তোমালোকৰ আৰু এটা কোৱেশ্যন হ'ব পাৰে ইয়াতে যে উদ্যোগীসকলক প্ৰশিক্ষণ দিবৰ বাবে ভাৰত চৰকাৰে কি সংস্থাৰ ব্যৱস্থা কৰিছিলে? ঠিক আছে, IIE ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্ট্ৰিপ্ৰিনিয়াৰশ্বিপ। ঠিক আছে, এণ্ট্ৰিপ্ৰিনিয়াৰশ্বিপ। ঠিক আছে, IIN উদ্যোগীসকলক প্ৰশিক্ষণ দিবৰ কাৰণে ভাৰত চৰকাৰে কি প্ৰতিষ্ঠা কৰিছিল বা সংস্থাটোৰ নাম লিখা। তোমালোকে এইখিনি লিখিবা IIE বা তোমালোকে বহলাই লিখিলে ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্ট্ৰিপ্ৰিনিয়াৰশ্বিপ। ঠিক আছে, এণ্ট্ৰিপ্ৰিনিয়াৰশ্বিপ। ঠিক আছে, তোমালোকে মনত ৰাখিবা। ঠিক আছে, তাৰপিছত তোমালোকৰ এইফালে আৰু কুৱেশ্যন নাই। তোমালোকক মই কবিৰ পৰা আলোচনা কৰাই দিছোঁ ইতিমধ্যে, তোমালোকে এইবোৰে পঢ়িবা। আৰু যদি তোমালোকক এই পাঠভিত্তিক কুৱেশ্যনবোৰৰ উত্তৰ লাগে তোমালোকে কমেণ্ট কৰা। ঠিক আছে, তোমালোকে কমেণ্ট কৰিবা। ঠিক আছে, কমেণ্ট কৰি জনাবা যে আমাক এই কুৱেশ্যনবোৰৰ উত্তৰ লাগে, মই তোমালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিম। ঠিক আছে।